Hi guys, happy Independence Day to all. মই সকলোলৈকে আজিৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোক য'তে আছে আপোনালোক ভালে থাকক, কুশলে থাকক আৰু আজিৰ এই বিশেষ দিনটো আপোনালোকৰ সুন্দৰ হৈ পৰক, ৰঙীন হৈ পৰক তাৰেই কামনা কৰিলোঁ। 100 বছৰীয়া ব্ৰিটিছৰ গোলামীৰ পৰা আমাৰ দেশখনে স্বাধীনতা লাভ কৰিছিল 1947 চনৰ 15 আগষ্টৰ এই বিশেষ দিনটোতে। হাজাৰ হাজাৰ লাখ লাখ বীৰ শ্বহীদৰ চৰম ত্যাগৰ ফলত ব্ৰিটিছৰ গোলামীৰ পৰা আমাৰ দেশখনে স্বাধীনতা লাভ কৰিছিল। মই সেই বীৰ শ্বহীদসকলক আজিৰ দিনটোত শ্ৰদ্ধাৰে কৰিব বিচাৰিছোঁ আৰু প্ৰতিজন ভাৰতীয়ৰ এইটো দায়িত্ব আৰু কৰ্তব্য যে তেওঁলোকে এই মহান বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰে আৰু আমাৰ দেশখনে যাতে সকলো ক্ষেত্ৰতে সকলো শ্ৰেণীৰ লোককে সমভাৱে আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰা উচিত আৰু বিশ্বৰ বুকুত ভাৰতবৰ্ষৰ নাম উজ্জ্বল কৰিবৰ কাৰণে আমি সকলোৱে পণ কৰা উচিত। আজি সকলোৱে পণ লোৱা হওক আমাৰ দেশখনক যাতে আমি চৰম উন্নতিৰ শিখৰলৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ আৰু সকলোকে মই ধন্যবাদ জনাই আজিলৈ বাই বাই। এটা সৰু ভিডিঅ' বনাইলোঁ আপোনালোকৰ আগত আৰু আপোনালোকে আজিৰ দিনটো আনন্দ কৰক, ক'ৰবাত ফুৰিবলৈ যাওক, চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰক, মানে বহুত কাৰ্যসূচী আছে আপোনালোকে অংশগ্ৰহণ কৰক। আজিৰ দিনটো আপোনালোকে ঘৰত সোমাই থাকি বা ইটো সিটো কাম কৰি আপোনালোকে সময় নষ্ট নকৰিব। আজি আনন্দৰ দিন, আজি ফূৰ্তি কৰক আপোনালোকে, কিন্তু এটা কথা মনত ৰাখিব, এই ফূৰ্তি যাতে সীমাটো পাৰ হৈ নাযায়, এই কথাটো সকলোৱে মনত ৰাখিব। আৰু মই মোৰ এই প্ৰিয় দেশবাসী অসমবাসী সকলোৱে আজিৰ দিনটোত মস্তি কৰক। ধন্যবাদ। জয় হিন্দ।